মৰমৰ ছাত্ৰীসকল, আমি এতিয়া বৃত্তৰ বিষয়ে আলোচনা কৰি আছো। আজি 258 পেজৰ 10 নম্বৰ আৰু 11 নম্বৰ অংকটো কৰিম। 258 পেজ নম্বৰ 258 সাব ম্যাথছ ক্লাস 10 চ্যাপ্টার সার্কুল চ্যাপ্টার বৃত্ত পেজ নম্বৰ 258 কোশ্চেন নম্বৰ 10 and 11। প্ৰথমত আমি 10 নম্বৰটো আলোচনা কৰিম। এতিয়া আমাৰ জায়গা কম হ'ব পাৰে, আমি এখিনি এতিয়া মুছি দিব বিচাৰিছো যাতে আমাৰ মানে অলপ জায়গা বাঢ়ি যায়, নহলে ঝামেলা হয়। সেইকাৰণে আমি এটো মুছি লৈছো। এতিয়া তোমালোকক জাস্ট দেখাবৰ কাৰণে ৰাখিছো। তোমালোক চাই ললা 258। এতিয়া 10 নম্বৰ অংকটো তোমালোকে ইয়াতে চোৱা, এইটো চোৱা, এইটো 10 নম্বৰ। তোমালোকে দেখা নাযায়, তথাপি মানে পেজটো হিচাপত মিলাই চাবা। মই পঢ়ি দিছো। প্ৰমাণ কৰা যে বৃত্তৰ এটা বহিবিন্দুৰ পৰা টনা স্পৰ্শক দুটাৰ মাজৰ কোণটো স্পৰ্শ বিন্দু দুটা সংযোগী ৰেখাখণ্ডৰ দ্বাৰা কেন্দ্ৰত সন্মুখকৈ উৎপন্ন কোণটোৰ সম্পূৰক। এতিয়া তুমি এইটো চোৱা, 10 নম্বৰ আনসার কৰি আছো দেই। এইটো বৃত্ত, এই বৃত্তটোৰ এটা একটা বহিবিন্দু, মন দিবে, এটা একটা বহিবিন্দু। এই বহিবিন্দুটোৰ দুটা স্পৰ্শক টানিব পাৰি। এই বহিবিন্দুটোৰ পৰা দুটা স্পৰ্শক টানিব পাৰি। দুটা স্পৰ্শক টানিব পাৰি। এইটো ধৰা স্পৰ্শকটো, এইটো পি, এইটো এ, এইটো বি। এইটো চিত্ৰটো এইটো হ'ব। এতিয়া চোৱা, এইটো কেন্দ্ৰ অ, তুমি এনেকা লিখিব পাৰা। অকেন্দ্ৰীয় বৃত্তৰ পি এ আৰু পি বি দুডাল স্পৰ্শক আৰু কি কৈছে, এইটো স্পৰ্শ বিন্দু, এই স্পৰ্শ বিন্দুৰ পৰা কেন্দ্ৰত সংযোগ কৰা হৈছে। প্ৰমাণ কৰিব লাগে যে এই এ পি বি লিখা, এ পি বি, তাৰমানে এই স্পৰ্শ দুটাৰ মাজৰ কোণ আৰু স্পৰ্শ বিন্দুৰ দুটাৰ পৰা যিটো কেন্দ্ৰ যিটো কোণ উৎপন্ন কৰিছে, এই দুটা কোণ যোগ কৰিলে সম্পূৰক হয়। সম্পূৰক মানে কি তোমালোকে জানা, দুটা কোণ যোগ কৰিলে যদি 180 ডিগ্ৰী হয় তাক সম্পূৰক কোণ বোলে। তাৰমানে এইটো কোণ আৰু এইটো কোণ যোগ কৰিলে কিমান ডিগ্ৰী হ'ব লাগিব? 180 ডিগ্ৰী হ'ব লাগিব। এ পি বি প্লাস এ ও বি ইজ ইকুয়াল টু 180, তার মানে 180 ডিগ্রি। 180। এতিয়া তুমি প্রমাণ চোৱা, এইটো তোমাৰ সমাধান, এটা সমাধান।
গোটেইখিনি মিলি সমাধান এই সমাধানৰ মাজত আকৌ ভাগ ভাগ দেখা পাইছে এইটো প্ৰমাণ ধাৰা এইটো প্ৰমাণটো কি হ'ব চোৱা এতিয়া এ ও পি বি এটা বি পি এটা কি হৈছে চতুৰ্ভুজ হৈছে তুমি এনেকা লিখা এ ও বি পি চতুৰ্ভুজৰ এ ও বি পি চতুৰ্ভুজৰ চাৰিটা কোণ চতুৰ্ভুজ মানে চাৰিটা কোণ আছে চাৰিটা কোণৰ মান কিমান ডিগ্ৰী 3 যোগ কৰিলে 360 ডিগ্ৰী হয় এইটো কোণৰ নাম লিখা ও এইটো কোণৰ নাম ও এ পি প্লাস এ পি বি প্লাস এ ও বি পি প্লাস এ ও বি is equal to 360 ডিগ্ৰী এতিয়া ও এ পি এইটো স্পৰ্শক আৰু এইটো ব্যাসাৰ্ধ স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণ তোমালোকে জানা 90 ডিগ্ৰী আগতে পাই 90 ডিগ্ৰী স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণ 90 ডিগ্ৰী তোমালোকে জানি লবা যে স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণ 90 ডিগ্ৰী তোমালোকে কথাটো জানিবা 90 ডিগ্ৰী তাৰ পিছত কি আছে এ পি বি এইটো আমি বহাব নোৱাৰো এ পি বি মন দিবে এইটি আনসার লাইন গতি এ পি বি টি আনসারতে আছে গতি থাকিব ও বি পি এইটো ব্যাসাৰ্ধ এইটো স্পৰ্শক মন দিবা ব্যাসাৰ্ধ আৰু স্পৰ্শকৰ মাজৰ কোণ সদায় 90 ডিগ্ৰী এইটো কি হ'ব 90 ডিগ্ৰী হ'ব আৰু এইটো আনসাৰত আছে এ ও বি এইটো আনসাৰত আছে এইটো আনসাৰ লাইন এ ও বি আনসাৰত আছে এইটো আনসাৰ লাইন ইয়াত আছে গতি এইটো জানা আছে তেনে ৰাখি থাকিব এ ও বি ইজিক্যাল টু কি হ'ব ইজিক্যাল টু হ'ব হ'ব 360 ডিগ্ৰী এতিয়া এ পি বি প্লাস এ ও বি এটা 360 এই 90 প্লাস করলে কিমান হ'ব 90 প্লাস করলে 180 ডিগ্ৰী হ'ব 180 ডিগ্ৰী হ'ব যেন 9 যোগ কৰিলে 18 হয় আৰু এটা শূন্য আছে 18 লগত এটা শূন্য দিলে 180 হয় এই 180 টু প্লাস এপিনে হলে কি হ'ব মাইনাস হ'ব এটা তোমাৰ কি হ'ল এ পি বি প্লাস এ ও বি ইজিক্যাল টু এইটোৰ পৰা বিক কৰা শূন্যৰ পৰা শূন্য গলে শূন্যই হ'ব তুমি এক ধাৰকে 16 পৰা 8 গলে কি হ'ব 8 হ'ব ইয়াত তোমাৰ থাকিব 2 থাকিল 2 ৰ পৰা 1 গলে 1 হ'ব তোমাৰ এই কোন দুটা যোগ কৰিলে কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী হয় এইটো 180 ডিগ্ৰী এইটো এটি আছে এতিয়া আমাৰ আছে 11 নম্বৰটো আছে কি তোমাৰ প্ৰমাণ কৰা যে এটা বৃত্তক স্পৰ্শ কৰা সামন্তিকটো এটা ৰম্বাস এইটো অংক 11 নম্বৰ মই মোৰ এইটো আঙুলি যত পৰিছে এইটো আঙুলি লগ টাচ কৰা আছে যে এইটো আঙুলিয়ে 11 নম্বৰটো তোমালোকে কিতাপটো চাই লবা 258 পেজৰ 11 নম্বৰ অংকটো ভালকৈ দেখা নগলে মই পঢ়ি দিছো আৰু পেজ নম্বৰ আৰু কোশ্চেন নম্বৰটো আছেই এটো শুনা প্ৰমাণ কৰা যে এটা বৃত্তক স্পৰ্শ কৰা সামন্তিকটো এটা ৰম্বাস এটা দুটা কথা কৈছে সামন্তিক কৈছে আৰু ৰম্বাস কৈছে সামন্তিক মানে কি তুমি জানিবা সামন্তিক মানে চতুৰ্ভুজৰ বিপৰীত বাহু সমান হেতু সামন্তিক তাৰ পিছত ৰম্বাস মানে
চতুৰ্ভুজৰ 4টা বাহু সমান সেইটো হৈছে ৰম্বাস তো মন দিয়া ইয়াৰ সমাধান ইয়াত কি কৈছে এটা বৃত্ত আঁকিব লাগিব আৰু এটা সামন্ত্ৰিক আঁকিব লাগিব এটা বৃত্ত আঁকিব লাগে আৰু এতিয়া বৃত্তটো হৈ গল ধৰা এটা কি আঁকিব লাগে সামন্ত্ৰিক সামন্ত্ৰিক মানে কি আৰু সামন্ত্ৰিকটো বৃত্তক স্পৰ্শ কৰি থাকিব সামন্ত্ৰিক বৃত্তক স্পৰ্শ কৰি থাকিবলৈ সামন্ত্ৰিক অৰ্থটো হৈছে কি বিপৰীত বাহু সমান এটু মানে সামন্ত্রিক হইছে বিপরীত বাহু কি করি আছে এই বৃত্তটো কি করি আছে স্পর্শ করি আছে এটু ধরা এ বি এটু সি এটু ডি কত স্পর্শ বিন্দু পি স্পর্শ বিন্দু কিউ এটু আর এটু এস এতিয়া তোমার এ বি সি ডি এটু সামন্ত্রিক বলে লিখিবা সামন্তরিক টুয়ে এটা পৃথক পি কিউ আর এস বিন্দুত কি কৰি আছে স্পৰ্শ কৰি আছে স্পৰ্শ কৰি আছে স্পৰ্শ কৰি আছে এ বি সি ডি সামন্ত্ৰিকটোৱে এটা বৃত্তক পি কিউ আর এস বিন্দুত কি কৰি আছে স্পৰ্শ কৰি আছে এতিয়া কি হ'ব প্ৰমাণ কৰিব লাগে যে এ বি সি ডি এটা রম্বাস এ বি সি টা এটা কি রম্বাস মন দিবা সামন্ত্রিক দিয়া আছে মানে কি এ বি আৰু সি ডি সমান সামন্ত্রিক কৈছে যে সামন্ত্রিকৰ বিপৰীত বাহু সমান তাৰ মানে এ ডি আৰু বি সি সমান সামন্ত্রিক বিপৰীত বাহু সমান এটা আমাক দেখাব কৈছে রম্বাস মানে 4টা বাহু সমান এটি তে তুমি হেৰি কৰা প্ৰমাণত আহা এইটো বহিবিন্দু গতি এই বহিবিন্দুৰ পৰা দুটা স্পৰ্শ টানি পাৰি এটা বহিবিন্দুৰ পৰা দুটা স্পৰ্শ টানি পাৰি আৰু স্পৰ্শ দুটাল কি হয় সমান হয় এটো কি হ'ব এপি ইকুৱেল কি হ'ব এপি ইকুৱেল এস হ'ব এটো 1 তাৰ পিছত তোমাৰ এটো বিপি ইকুৱেল কি হ'ব বিকিউ হ'ব এটো কি হ'ব 2 তাৰ পিছত তোমাৰ কি আছে এটো লিয়া সিআর ইকুয়াল টু সিকিউ হ'ব এটো 3 ডিআর ইকুয়াল টু ডিএস হ'ব এটো 4 এতে তুমি 1 plus 2 plus 3 plus 4 এইকেইটা তুমি হেৰি কৰিলা যোগ কৰিলা 1 2 3 4 5 সো 1ত কি আছে এটো 1 এই লাইনটোৰ নাম 1 এবাও হলা আছে এপি
তে এপি লিখা বাওঁফালেটো এপি প্লাস 2 বাওঁফালে কি আছে এইটো 2 এই গুটিখিনি 2 2 বাওঁফালে আছে বিপি এটো বিপি এটো 3 3 বাওঁফালে কি আছে সিআর লিখা এটো সমান চিহ্ন নহয় এটো প্লাস হ'ব তুমি 4 চোৱা 4 বাওঁফালে কি আছে ডিআর ইজ ইকুয়াল টু এতিয়া একৰ ফুফালে কি আছে এএস আছে 2 এর ফুফালে কি আছে বিকিউ আছে 3 এর ফুফালে কি আছে সিকিউ আছে 4 এর ফুফালে কি আছে ডিএস আছে এতিয়া সো এপি আৰু বিপি যোগ কৰিলে কি হয় এপি আৰু বিপি যোগ কৰিলে কি হয় পিবি হয় এপি আৰু বিপি যোগ কৰিলে এবি হ'ব তো এইখিনি মিলি কি হ'ব এবি হ'ব এপি আৰু বিপি যোগ কৰিলে গোটেইখিনি মিলি এবি হ'ল প্লাস সিআর প্লাস ডিআর মানে কি হ'ল সিডি সো এই এএস আৰু ডিএস যোগ কৰা এএস আৰু ডিএস এই এএস আৰু ডিএস যোগ কৰিলে কি হ'ব এডি হ'ব তাৰ পিছত এএস আৰু ডিএস হ'ল বিকিউ আৰু সিকিউ যোগ কৰা বিকিউ আৰু সিকিউ যোগ কৰিলে কি হ'ব বিসি হ'ব এতিয়া মন দিবা এই ডিএস টো এইটো লাইনত এইখিনি হ'ব লাগিছিল এখন জাগা নাই কাৰণে এইটো লিখা হৈছে এইটো লগত এটা মিল নিমিলাবা এই পুরো লাইনটো ডিএস টো পুরো লাইনত তলৰ লাইনটো এইখিনি চাৰিটা 1 2 3 4 মাজত সমান আছে এতিয়া যেহেতু এ বি সি এটা কি সামন্ত্রিক মানে কি বিপরীত বাহু সমান এই এ বি আৰু সিডি সমান গতি এ বি আৰু সিডি যেহেতু সমান এই সিডি টো উঠাই দি আমি এ বি লিখিব পাৰো এ বি এই সিডি উঠাই দি তুমি এ বি লিখা সিডি উঠাই দি এ বি লিখা মন দিবা এই যেহেতু সামন্ত্রিক এ বি সি ডি সামন্ত্রিক বুলি দিয়া আছে যে এ বি সি ডি সামন্ত্রিক দিয়া আছে গতি বিপরীত বাহু সমান তার বিসি আৰু এডি সমান গতি তুমি এডি টো লিখা বিসি উঠাই দি কি লিখি দিয়া বিসিৰ জায়গাত কি লিখি দিয়া এডি লিখি দিয়া কাৰণ সমান্তৰিক বিপরীত বাহু সমান তুমি জানাই কি হ'ব এডি হ'ব এটা এবি কেইটা এবি হ'ব দুটা এবি হ'ব এটা এডি কেইটা এডি হ'ব দুটা এডি হ'ব এতিকে 2 এর হরণ করলে ইয়াত কি হ'ব এবি হ'ব ইজিক্যাল টু কি হ'ব এডি হ'ব এতিয়া চোৱা এই সামন্ত্রিক হওয়ার লগে লগে এবি আৰু সিডি সমান তাৰ বিপরীত বাহু সমান এডি ইজিক্যাল টু বিসি সমান এই দুটাও আমি পাইছি শর্তটো আৰু আমি পালো কি এই এবি আৰু এডি সমান এই যে এবি আৰু এডি সমান পালো এই এবি আৰু এডি সমান এতিয়া চোৱা আমাৰ সামন্ত্রিক হওয়ার লগে লগে এইটো বাহু সমান এইটো বাহু সমান আৰু আমি অঙ্ক কৰি পালো এইটো বাহু আৰু এইটো বাহু সমান মন দিবা এইটো বাহু সমান এইটো বাহু সমান এইটো বাহু সমান তাৰ মানে কি চাৰিটা বাহু সমান এতেকে কি হ'ব এ বি ইজ ইকুয়াল টু এ বি ইকুয়াল টু বিসি is equal to CD is equal to DA অর্থাৎ এই যে চাৰিটা বাহু সমান হলে ABCD এটা কি হয় রম্বাস হয় এতেকে এ বি সি ডি এটা কি হ'ব রম্বাস হ'ব ABCD এটা রম্বাস মৰমৰ ছাত্ৰীসকল শেষ হৈ গল তো কোনো টান নহয় এই বৃত্ত চেপ্টাৰৰ পৰা যদি এমসিকিউ হজাই আহে হেতু বেলেগ আৰু এমসিকিউৰ বাহিৰে যিকোনো কোৱেশ্চন আছে হেতু ডাইৰেক্ট আহিব লাগে আৰু আগে পাছে যি দেখা পাইছো ডাইৰেক্ট আহিব লাগে আৰু বৃত্ত চেপ্টাৰত আটাইতকৈ অংক কম আছে
আটাইতকৈ অংক কম আছে, ডাইৰেক্ট অংক নিদিয়ে। তোমালোকে মানে 2-3বাৰ যদি তুমি ৰিভাইজ মাৰা, খুব বেছি 8-10 ঘন্টা ট্ৰাই কৰিলে, 8-10 ঘন্টা তুমি 2-3 দিন ট্ৰাই কৰিব পাৰা, 5 দিনতো ট্ৰাই কৰিব পাৰা, মোট 10 ঘন্টা ট্ৰাই কৰিলেই এই তোমাৰ ভিতৰ চেপ্টাৰটো ক্লিয়াৰ হ'ব। গতিকে আৰু বিশেষ আজি আলোচনা নকৰো, তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা যিয়ে ছাবস্ক্ৰাইব কৰা নাই, আৰু ভাল পালে লাইক দিবা, শ্বেয়াৰ কৰিবা। থেংক ইউ।